ৱালখন প্লাষ্টাৰ কৰাৰ পাছত ইমান ভাল লাগিছে দেখি সপোনবোৰ চাগে এনেকৈ লাহে লাহে পূৰণ হ'বগৈ আৰু হেল্ল' সকলোকে নমস্কাৰ এটা নতুন ভিডিঅ'লৈ এয়া কস্তুৰী স্কুলত থৈ আহোগৈ তাইক তুমি ভালে আছানে নাই কেমেৰাত চাই কোৱা কোনোবা সুধিছে আকৌ তোমাক ভালে আছো কোৱা ৰঙা ফিটা পাহৰি যোৱা হৈছিলে লগাই দিবৰ কাৰণে এতিয়া লগাই দিলে ৰেডি আহ গ নহয় ব'লা বাৰিষা খৰালি বুলি কথা নাই ইমানেই ধূলি আমাৰ ৰাস্তা পদূলিবোৰ কি ক'ম আৰু বহুত অশান্তি আজি ৰাতিপুৱাই আহি গ'লো জিম বহুত দিনৰ মূৰত বছৰৰ মূৰত ৰাতিপুৱা আহিছোঁ বুলি ক'ব লাগিব কস্তুৰীক স্কুলত থৈ আহিলোঁ স্কুলত থৈ আহি বাহিৰে আহি গ'লো জিমত আজি আমি ভৰিৰ ব্যায়াম কৰি আছোঁ আমাৰ কোনো এটা নিৰ্দিষ্ট সময় নাই যে এইটো সময়তে জিম আহোঁ বুলি যেতিয়াই সুবিধা হয় যেতিয়াই সময়টো মিলে দিনটোত তেতিয়াই আহি যাওঁ বহুতেই আকৌ ভিডিঅ' বনাবলৈ এগাল ওজন লগাই মাৰি দেখুৱায় এইবোৰ ইগ' লিফটিং কৰি একো লাভ নাই জিমত আহি নিজৰ কেপাচিটি যিমান আছে সিমানে মাৰিব লাগে ছেফ হৈ থাকিব লাগে সময় দিনৰ 2:30 বাজিছে কস্তুৰী স্কুলৰ পৰা আহি গ'ল আৰু কথাটো হ'ল কি আহি থাকোঁতে ৰাস্তাত আমি নাৰিকল খাইছিলোঁ এয়া নাৰিকল পানী খাইছিলোঁ দেখিছে আপোনালোকে ফুটাটোৰ পৰা এনেকৈ পাইপ লগাই নাৰিকল পানী খাইছিলোঁ আমি ন আৰু নাৰিকলটো লৈ আহিছোঁ পেলাই দিয়া নাই কাৰণ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি যে এষাৰ কথা আছে সেয়া চাওক নাৰিকলটো ফালি দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ বগাকৈ ওলাই গৈছে কোমলীয়া যাতেকৈ আৰু চামুচ এখন ল'ব লাগে আৰু এই ওচৰৰ পৰা দেখাই দে না চোৱা কেনেকৈ খাব লাগে চাওক পানীটো খাই নাৰিকলটো পেলাই নিদিব আপোনালোকে চামুচ এখন ল'ব নাৰিকলটো দুফাল কৰিব এখন চামুচ ল'ব এনেকৈ উকটি খাব পাৰিব চাওক একদম ক্ৰীমৰ দৰে বৰ ভিটামিন বস্তু এইবিলাক পেলাই দিব নালাগে এনেকৈ উকটি খালে হ'ল বহুত ভাল লাগে পুৰা মিঠা নহয় বঢ়িয়া কাম যে চলি আছিলে বাউণ্ডাৰী ৱালৰ তাত যাম অকণমান চাই আহোঁগৈ কিমানখিনি কাম আগবাঢ়িছে শেষ হ'বলৈ হৈছেগৈ আৰু বেছি দিন নাই আৰু 1-2 দিনত কমপ্লিট হৈ যাব আমি কাম কৰা জেগাত আহি পালোহি আৰু বস্তু বাহানি অলপ লৈ আনিছিলোঁ তাকে এতিয়া দিওঁগৈ আৰু এইফালে ঠাণ্ডা এটা লৈ আহিছিলোঁ দিওঁগৈ ইমান কষ্টত কাম কৰি আছে গৰমখনত ৰ'দটো চাওকচোন কেনেকুৱা টিকা ফটা ৰ'দ দিছে বহুতখিনিয়ে কাম আগবাঢ়ি গ'ল আচলতে আৰু 2-3 দিনত একেবাৰে ফিনিছ হৈ যাব কাম বহুত ঠাইত বহুতেই বেলেগ ধৰণে বাউণ্ডাৰী ৱালবোৰ মাৰে প্ৰায় 3 ফুট এই পিন ৱালটো ঢালাই দিয়া হৈছে তাৰ ওপৰত 5 ফুট ইটা গঠা হৈছে আৰু ওপৰত বিম দিয়া হৈছে তেতিয়া মানে দেখিও ভাল লাগে মজবুতো হয় চলি আছে প্লাষ্টাৰৰ কাম সৌখিনিৰ পৰা ইমানখিনিলৈকে হৈ গ'ল প্লাষ্টাৰ ঐ প্লাষ্টাৰ কেনেকুৱা লাগিছে দেখি ভাল লাগিছে নে এতিয়া এতিয়া আমাৰ ঘৰৰ প্লাষ্টাৰটো কেতিয়া হ'ব আৰু তাকে ভাবিছোঁ ঘৰ হোৱাৰ আগতে ঘৰৰ বাউণ্ডাৰীটো হোৱাটো বেছি ইম্পৰ্টেণ্ট আৰু এয়া চাওক এইডাল চিৰি ইয়াতে গেটখন এনেকৈ চলিব লোহাৰ গেট এখন বনাবলৈ অৰ্ডাৰ দিছোঁ আজি বনাই হ'ব বুলি কৈছে এপাকমান চাই আহিবগৈ লাগিব এনেকুৱা মানে শ্লাইডিং গেট দিছোঁ 2 পাল্লা থকা গেট দিয়া নাই কাৰণ সেইবোৰ অল জামানা আৰু সেইবোৰ দিন গ'ল আজিকালি গৰম বতৰ অকণমান লাল চাই খাই লওঁ গুড় নাখাওঁ গু খামতো এয়া গু এইটো গু কচুৰ গু খাবা নেকি খাবা আৰু এইফালে লাল চাহ লৈ লোৱা লাল চাহ এই মুড়ি লাডু লৈ আহিছিলোঁ এইটো বেয়াকৈ খাম আৰু বেলেগটো খাবলগীয়া বস্তু একোৱে নাই ভাল বস্তু এইটোৱে অলপ চলপ ভাল আৰু তাকে খাওঁ খা আকৌ মুড়ি লাডু দি দিছে তাত সেই দিলেগে যা গেটখন লাগি গ'লে ভাল লাগিব দেই চাবলৈ মিঠা আলু খাই ইয়াৰ চোৱাচোন ইয়াৰ ক'ত বহি খাই আছে পথাৰত বহি খাবা নেকি তুমি খাবা অকল মিঠা আলুৱে খাই থাকে সদায় ভাল লাগে আকৌ অলপ খাইছোৱা খাবা খোৱা নিমখ লগাই দিছোঁ খাব লাগে ভাল লাগিছে নাই মিঠা আলু কেইটামান বইল কৰি লৈ আনিছিলোঁ ঘৰৰ পৰাই নিমখো লৈ আনিছিলোঁ ক'লা নিমখ খাই আছোঁ এতিয়া পথাৰতে বহি প্লাষ্টাৰটো কৰাৰ পাছত কিবা এটা দেখি ভাল লাগিছে দেই তলৰ পৰা ওপৰলৈকে 8 ফুট হ'ল ওখটো হ'লেও মাটি অলপ বাৰু যাব তলফালে 2 ফুটমান মাটি ফিল আপ কৰিব লাগিব বাউণ্ডাৰীটোত গেটখন চাওঁগে ব'ল গেটখন চাই আহোঁগৈ আন্ধাৰো হ'বলৈ হৈছেগৈ আজি কমপ্লিট হ'ব বুলি কৈছিলে বনাই এতিয়া হ'ল নে নাই গৈ চাই আহিলেহে সঁচাটো গম পাম আহি পাই গ'লোহি গেট বনাব দিয়া জেগাত এয়া চাওক কাম চলি আছে সম্পূৰ্ণ হোৱাই নাই আৰু 10% কাম আছেই এইখন গেট চাওকচোন এইটো ডিজাইন দিছোঁ বনাবলৈ কেনেকুৱা লাগিছে বাৰু শ্লাইডিং গেট চিম্পুল হয় দেখাটো ভাল মকৰং নহয় গেটখন চাই আহিলোঁ আজি হ'ব বুলি কৈছিল বনাই দিম বুলিয়ে কৈছিলে কিন্তু নহ'লগৈ আজি কাইলৈ হৈ যাব কমপ্লিট কাইলৈ লৈ আনিম আৰু গেটখন কালি ইয়াতে লগাব দিম আৰু এতিয়া আন্ধাৰ হৈ গ'ল
মাংস অলপো লৈ আনিলোঁ, ভাবিছোঁ ঘৰত গৈ ভাতটো খোৱাতকৈ ইয়াতে খাই যাওঁ। আমাৰ ৰান্ধনীয়ে মাংস বনোৱাত লাগি গৈছে। চিকেন আনিছিলোঁ, তাকে এতিয়া বনাই আছে, বকা উতলিও আছে, আৰু কাষতে এয়া কেইটুকুৰামান জ্বলাইও দিছে, পুৰি খাব বোলে কাম কৰা মানুহে। এয়া কষ্টুৰিক ভাত খুৱাই দিব লগা হৈছে, তাইৰ এটা বদ অভ্যাস, ভাত খাবলৈ ইচ্ছা নকৰে নিজ হাতেৰে, বৰ বেয়া এজনী। আৰু মোক এয়া পোৰা মাংস দিছিলে অকণমান, কাম কৰা মানুহকেইজনে মানে মদ খাব এতিয়া, চুলাই খাব বোলে, লগতে মোকো অকণ মাংস দিলে খাবলৈ, আৰু মই এয়া চব্জিৰ লগত এতিয়া ভাত খাবলৈ ল'লোঁ আৰু লগতে চাই আছোঁ IPL। এতিয়া ৰাতি 8টা বাজিলে, আহিলোহি ঘৰত, আৰু মোক এই ব্লগৰ কমেণ্টবিলাকত কিছুমানে সোধে যে আমুকটো কাপোৰৰ কিমান দাম, তামুকটো কাপোৰ আছে নেকি বুলি। আচলতে এই চেনেলটোত মই কাপোৰৰ ভিডিঅ' নিদিওঁ, মনোজ ভাই ফেশ্বন নামেৰে আছে ইউটিউব চেনেলটো, বা ফেচবুকে হওক বা ইনষ্টাগ্ৰামেই হওক, সকলোতে আছে, আপোনালোকে চাৰ্চ কৰিলে পাই যাব। মই সকলোৰে লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম আজি। আৰু মনোজ ভাই ফেশ্বনৰ যিটো ইউটিউব চেনেল আছে কাপোৰৰ, সকলোবোৰ বোৱা কাপোৰ আপোনালোকে সেই চেনেলটোত পাব। তাৰ লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত, বা কমেণ্টতো মই মেনশ্যন কৰি থৈ দিছোঁ, তাত ক্লিক কৰিও আপোনালোকে কাপোৰৰ ভিডিঅ'বোৰ চাব পাৰিব, আৰু কিবা লাগিলে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া বোৱা কাপোৰ আপোনালোকে পাব। ধেমাজি মাটিশালত যিবোৰ কাপোৰ বোৱা হয়, থলুৱা কাপোৰ, থলুৱা শিপিনীয়ে যিবোৰ কাপোৰ বয়, সকলোবোৰ কাপোৰ আপোনালোকে পাব। আৰু আজি ৰাতিপুৱা এইখিনি কাপোৰ আহিছিলেহি, এইবোৰ হৈছে পাজক যোৰা, দেখিছে, চেক মেখেলা চাদৰ যোৰা, এই মিচিং যোৰাও আছে ধুনীয়া, মানে সকলোবোৰ মিচিং যোৰা হয়, এইবোৰ কয় পাজক যোৰা, আৰু এইবোৰ ফুল থকা যোৰা, এইবোৰ পাজক যোৰা। ৰিবিকা সিং যোৰা, দেখিছে, ৰিবিকা সিঙৰতো গানো ওলাইছে, ৰিবিকা সিং মেৰা, এনেকৈ। আৰু এইটো ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ। ব্লগবোৰ মই আজিকালি কণ্টিনিউ দিব নোৱাৰোঁ, মাজে মাজে দিওঁ, 2-3 দিনৰ মূৰে মূৰে দিওঁ। আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লগতে আকৌ লগ পাম।